মৃদুলা নামৰ বাইদেউ গৰাকীৰ পৰিছে বিপদত আৰু একেদৰে সাঙুৰ খাইছে ৩-৪জনৰ নাম প্ৰচাৰ চলিছে। মৃদুলা বাইদেৱে হেনো একাংশ সন্দেহযুক্ত লোকৰ ওচৰত মাটি বিক্ৰী কৰিছে। আনহাতে এই মাটি বিক্ৰীত ২ যুৱকক দিয়া হৈছে মাটি দালাল আখ্যা। তাকে লৈ সকলো পৰিল বিপদত। উপায়হীন হৈ কেমেৰাৰ সন্মুখত মুখ খুলিছে মাটিৰ গৰাকীৰ মৃদুলা বাইদেউৰ লগতে নাম সাঙুৰ খোৱা ৩জনকৈ যুৱকে। গোৱালপাৰা মাটিয়াৰ গুৰুবাৰত অব্যাহত আছে মাটিকেন্দ্ৰিক এই ৰৌচাল বৌচাল বিতৰ্ক। কোন সঁচা কোন মিছা প্ৰচাৰ চলা ধৰণে অভিযুক্তসকলৰ মুখেৰে শুনোৱা হওক ঘটনা সন্দৰ্ভত। মাটিটো আমাৰ আইৰে মাটি। তাৰপিছত এতিয়াতো মই আছো মোৰ মাটি মোৰ দখল। সেইটো মানে আমাৰ গাঁৱৰ ২-৩জনে মানে মাটিটো এতে আগৰ দিনত পুৰদিন খাৱা বুলি হেনা দখলত ল'বা খুজি আছে। মই নিদিও, মৰে মাটি মৰে দখল। আৰু তাতে 2 কিৰি ভাড়া আছে এই বাচ্চা স্কুলত দিবাৰ কাৰণে তাহাৰ অসুবিধা। ইটাৰ লৈ তাৰ মানে অলপ গাঁৱৰ 2-3জনে মানে কিবা মোক ঘৰত আহি না অত্যাচাৰ লগাই আছে। মাটিৰ কাগজ পাতি আছে না? মাটিৰ কাগজ পাতি আছে। কাৰ নামত আছে? মোৰ নামতে আছে মাটিটো। কোনে আপোনাক দখল দিছে? আমাৰ গাঁৱৰ 2-3জনে। হাৰেছ চেংবাদ, হাৰেছ মমিন চেংবাদ চাংমা আৰু ৰাকচেং চাংমা। কিয় দিব খোজে আপোনাক? সেইটো মই নাজানো। সিদুর রহমান, মোৰ পশ্চিমীয়া ইছলামপুৰত ঘৰ। সেইদিনা এটা নিউজ বাজিছে, যোৱা কেই তাৰিখটো মোৰ মনত নাই, 2 দিনমান আগতে। তাতে বাজিছে এই ধৰণত যে মই দালাল, মৃদুলাৰ মাটি মই লৈ কেনে দালাল কৰিছো আৰু কি। মই এইটোৱে ক'ব খোজো, যদি কিবা এনেকুৱা তাঁতৰ ওচৰত তথ্য আছে ৰাজহুৱা কৰক। মই সিহঁতক প্ৰত্যাহ্বান জনাইছো আৰু কি। বিক্ৰী হোৱা নাই, মই নাজানো। সেইদিনা ৰাতিপুৱা মানে খবৰ পালো যে আমাৰ বিৰুদ্ধে নিউজ হৈ আছে। এই নিউজত কৈ আছে যে কবিৰ বাবু মাটিটো দালালি কৰি বিক্ৰী কৰিছে। আমি আচলতে এই মাটিৰ বিষয়ে একো নাজানো। আৰু মাটিখিনি শুনা হিচাপত 2জন মানুহ তাতে ভাড়া থাকে। তাৰে লগত আমি কোনো জড়িত নহয়। এতিয়া মানে হিংসামূলক আচলতে আমাৰ নামখিনি আনিছে। আৰু এইখিনি কওঁ, আমাৰ যদি তাতে যদি দালালি কৰা কিবা পুৰুষ থাকে আইনে ব্যৱস্থা ল'ব। আৰু যদি তাতে আমাৰ কোনো নাই, আমাক যে মিছামিছি যে দুৰ্নামটো দি আছে সেইটো আইনে যাতে চাই, এইখিনিয়ে আমাৰ ক'ব লগা। মোৰ নাম কবিৰ হুছেইন। হয়, কিছুমান আহি ভুৱা প্ৰচাৰ চলাইছে মিডিয়া মাখা আহি। এইটো মই খুবেই মানে দুখিত হৈছো। মানে মানুহ যিকোনো এটা সন্দেহযুক্ত ক'ব গেলে জানি বুজি ডকুমেণ্টছ পাতি চাইহে ক'ব লাগে। ক'ব নাজানো মই কি দুখৰ বিষয় এইটো। সিদিনা কেনে আহি ক'ব লাগছে মই বোলে সন্দেহযুক্ত। মই সুধি চাওক, এয়া বাই আছে আমাৰ মৃদুলা বাই, এখেতৰ লগত উঠা বহা। এখেতৰ পৰা মই ভাড়াহে লৈছো। মোৰ বাচ্চা স্কুলত পঢ়া শুনাৰ কাৰণে অসুবিধা, মই তাতে ভাড়াহে আছো। 2 গিৰি ভাড়া আছো। মোৰ ঘৰ চুটাৰ পাৰাত, আপুনি ভাল কৰি চিনিয়ে পায়। আৰু আৰেক ঘৰ গিৰি হ'ল এই নদীৰ সিপাৰত। দুজনকৈ দালালৰ নাম নাই নাই, এইগিলা মিছা কথা, এইগিলা মিছা কথা। কাৰ নাম? এতিয়া এই কিবা বোলে কবিৰ আৰু আছিদুৰ নাম। কিহৰ কাৰণে কৰিছে? নাজানো কিয় বা, এতিয়া কি ক'ম। কোনে কৰিলে এই কাণ্ড আপোনালোকে? এতিয়াতো ধৰক মোৰ ঘৰ সূতাৰ পৰাত হ'ল। মই ইয়াতে 4 তাৰিখত আহিছো, 4 ছেপ্টেম্বৰত আহিছো। এতিয়া এওঁৰ মানুহবিলাকো মই ভাল কৰি চিনি নাপাওঁ। এনেকুৱা নতুন আহিছো, এনে কাইবা এনে কি কৰি আছে আৰু। সেইখিনি আপুনি কিনি লোৱা নাই? নাই নাই নাই, মই ভাড়া লৈছো। আছে মোৰ ভাড়া এগ্ৰিমেণ্ট আছে। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।